নাজিৰাত অগ্নিনাভ শিৱ মন্দিৰৰ চুৰিকাণ্ড মন্দিৰৰ মূৰ্তি চুৰি কৰি লৈ গ'ল তিতাবৰৰ চোৰে শিমলুগুৰি ৰেল ষ্টেচনত মূৰ্তিসহ ৰেল আৰক্ষীয়ে আটক কৰিলে চোৰক পলাতক আন কেইবাজনো তিতাবৰ চাহ বাগিচাৰ আৰিফ আলী নামৰ চোৰটোক আটক কৰিছে শিমলুগুৰি ৰেল আৰক্ষীয়ে ভিতৰলৈ যাওঁতে বাইদেউ মানে ৰখাই ৰৈ পেলাই মানে ল'ৰাকেইটাক মানে সুধিলে তহঁতি ক'ত যাবি বুলি ক'লে মৰিনী যাম বুলি ক'লে মৰিনী যাম বুলি কওঁতে মানে ক'লে বেগত কি আছে সুধিতে মানে ক'লে বোলে ৰ'ব আমি কাম কৰা বস্তু আছে আমুক কাম আছে এনেকৈ ক'লে বস্তুকেইটা চাওঁ বুলি কওঁতে বোলে দেখুৱাইছোঁ বুলি কৈ পেলাই বাইদেউক দম দিলে তাৰপিছত বাইদেউ ক'লে তই এইফালে আছোন বুলি ক'লে মোৰ ওচৰলৈ কেইজন ল'ৰা আছিলে দুজন আছিলে তাৰপিছত চাওঁ বুলি কওঁতে মানে সি প্ৰথমে এটা জেকেট উলিয়ালে তাৰ 2 নম্বৰটো উলিয়াই 3 নম্বৰটো এনেকৈ দলিয়াব লওঁতে বুলি কৈ মানে সেই বস্তুখিনি লৈ পেলাই সি দৌৰোতে মই তাৰপৰা জাপ মাৰি গৈ পেলাই তাক ধৰোঁতে মানে সেই বস্তুখিনি পেলাই পেলাই দৌৰিলে কিন্তু হাতত এখন গামোচা মাৰি থোৱা আছিলে গামোচাখনত তাক কি বস্তু গ'ল নাজানো তাৰপিছত ইয়াত যেতিয়া খুলি পেলাই মই যেতিয়া চালোঁ মূৰ্তি ল'ৰাজনৰ নামটো কি ল'ৰাজনৰ নাম আৰিফ আলী বুলি কৈছে কোন জেগাৰ তিতাবৰ বুলি কৈছে এতিয়া এজনে ধৰা মেইন যিজন আছিলে মেইনজন পলা নাজিৰাৰ পৰা মাইনু বৰুৱাৰ ৰিপৰ্ট গ্ল'বেল নিউজ 24/7